নমস্কাৰ ওয়েলকাম বেক টু আवर চেনেল চাই উইথ চিনেমা। তো আজি মই কেইখনমান জুবিন দাৰ সুপাৰ হিট মুভি লৈ আনিছো। কেইখনমান মানে জুবিন দাৰ এক্টিং কেৰিয়াৰৰ গোটেই কেইখন মুভিৰ লিষ্ট লৈ আনিছো। আমি জানো যে জুবিন দাৰ আহিবলগীয়া আপকামিং মুভি ৰৈ ৰৈ বিনালে 31 অক্টোবৰত ৰিলিজ হ'ব গৈ আছে ছবিঘৰলৈ, আৰু তাৰ ওপৰত দুটা ভিডিঅ' ওলাইছে, ভিডিঅ' সং, আৰু সেই দুইটা ভিডিঅ' সঙৰ ওপৰত আমি অলৰেডি ভিডিঅ' বনাইছো। আপোনালোকে চোৱা নাই যদি এতিয়াই গৈ চাওক। মোৰ মন আৰু সপোন সপোন ভিডিঅ' দুটাৰ গান দুটাৰ নাম, গতিকে আপোনালোকে চাব পাৰে গৈ। আৰু অশেষ ধন্যবাদ আপোনালোকক ইমান মৰম ভাল পোৱা দিয়াৰ কাৰণে। আমাক 500 ছাবস্ক্ৰাইবাৰ আমাৰ কমপ্লিট হৈ গ'ল। এনেকৈ যাতে আগন্তুক দিনত আপোনালোকে মৰম দি থাকে আৰু আমাৰ 1000 ছাবস্ক্ৰাইবাৰ হয়। তো এতিয়া আহিলো জুবিন দাৰ এক্টিং কেৰিয়াৰৰ কেইখনমান সুপাৰ হিট মুভি। তো জুবিন দাই মই এখন লিষ্ট বনাইছো, মই আপোনালোকক কৈ দিম যে জুবিন দাই এক্টিং কৰা চিনেমাবিলাক কি কি আছিল। এনেতো জুবিন দাই সিংগিঙৰ যদি কথা কওঁ মানে চিনেমা ইমান চিনেমাত গান গাইছে, তো সেইখন লিষ্ট মানে বনোৱা বহুত দিগদাৰ হ'ব। কিন্তু এজ এন এক্টৰ, তো জুবিন দাৰ প্ৰথম চিনেমা হ'ল এজ এন এক্টৰ তুমি মোৰ মাথো মোৰ। এই চিনেমাখনত তেওঁ এক্টিং কৰিছিল। ৰোলটো আছিল তেওঁৰ ঋষি, তেওঁৰ নাম আছিল ঋষি। আৰু তাৰপিছত আহি গ'ল 2002 চনত প্ৰেম আৰু প্ৰেম। তো এই চিনেমাখনত তেওঁ স্পেচিয়েল এপিয়াৰেঞ্চ দিছিল এটা গানত, চকুৱে চকুৱে বুলি। তাৰপিছত 2004ত দীনবন্ধু চিনেমাখনত এগেইন বিপুল নামৰ কেৰেক্টাৰ এটা তেওঁ প্লে কৰিছিল। তাৰপিছত গেংষ্টাৰ নামৰ আমি জানো বলিউডৰ মুভি, এইখনত তেওঁ এটা গানত আছিল, ইয়ালি নামৰ গানটো, ইনফেমাছ গান। তাৰপিছত আহি গ'ল 2006তে আৰু এখন মুভি ষ্ট্ৰিংছ বুলি। ষ্ট্ৰিংছখনত জুবিনে এটা গান গাইছিলে, স্পেচিয়েল এপিয়াৰেঞ্চ ইন দ্য সং মন্ত্ৰ বুলি, হিন্দী। তাৰপিছত আহি গ'ল 2007ৰ বিগ ব্ৰাদাৰ। বিগ ব্ৰাদাৰ মুভিখনতো আমি জানো বলিউডৰ জগলাল লাল গানটো তেওঁ গাইছিল, এইটো স্পেচিয়েল এপিয়াৰেঞ্চ, গতিকে মুভিতে ধৰিছে এইটো বস্তু। তাৰপিছত যদি মই কওঁ 2008ৰ মঞ্জাৰ মুভিখনত তেওঁ মানৱ কেৰেক্টাৰটো ৰোলটো প্লে কৰিছিলে, তো এইখন অসমীয়া মুভি। তাৰপিছত 2011ত এগেইন ৰামধেনু। তো ৰামধেনু চিনেমাখনত তেওঁ এটা গান গাইছিল টুপি বুলি, এই গানটো তেওঁ ফিচাৰ কৰিছিল। তাৰপিছত 2013ত ভাল পাব নাজানিলো বুলি চিনেমাখনত তেওঁ ইন্দ্ৰনীল নামৰ ৰোলটো প্লে কৰিছিল, কেৰেক্টাৰটো প্লে কৰিছিল। তাৰপিছত আমি আহিলো 2014ত চুমা পৰশতে, তাতো এটা গানত তেওঁ এই কৰিছিলে, এপিয়াৰেঞ্চ আছিলে, চুমা পৰশতে বুলি টাইটেল সং। আৰু ৰ'দৰ চিঠিন এই চিনেমাখনতো তেওঁ ফিচাৰ কৰিছিল। তাৰপিছত 2015ত অহেতুকত তেওঁ এটা গান গাইছিল, টাইটেল সংটো স্পেচিয়েল এপিয়াৰেঞ্চ আছিল তেওঁৰ। 2016ত এতিয়া আহি গ'লো আমি গানে কি আনে চিনেমাখনত তেওঁ নীলৱ জোনাক বৰুৱা নামৰ কেৰেক্টাৰটো ৰোলটো প্লে কৰিছিল। তাৰপিছত 7 নম্বৰৰ সন্ধানত বুলি এখন মুভিত তেওঁ শিবু নামৰ কেৰেক্টাৰটো প্লে কৰিছিলে। তাৰপিছত আহি গ'লো 2017ত তেওঁ 3খন মুভিত ফিচাৰ কৰিছিলে। মিছন চাইনাখনেৰে তেওঁ অসমীয়া জগতত এটা ফালৰ পৰা এটা জাগৰণ আনিছিল, এটা ৰিভলিউশ্যন আনা বুলি ক'ব লাগিব। কামবেক অফ আছামিজ চিনেমা, কৰ্ণেল গোস্বামী বুলি ৰোলটো প্লে কৰিছিল এইখন চিনেমাত। তাৰপিছত আহিল তুমি আহিবানে স্পেচিয়েল এপিয়াৰেঞ্চ আছিল। আৰু প্ৰিয়াৰ প্ৰিয়ত তেওঁ প্ৰিয়ব্ৰত কাকতি আৰু বিষ্ণুজ্যোতি বেজবৰুৱা নামৰ ৰোলটো প্লে কৰিছিল। তাৰপিছত আহি গ'ল 2018ত দ্য আণ্ডাৰৱৰ্ল্ড মুভিখনত ডন ৰোলটো প্লে কৰিছিল। তাত কাঞ্চনজংঘা মুভিখনত তেওঁ অনিৰ্বাণ কেৰেক্টাৰটো ৰোলটো প্লে কৰিছিল। 2019ত প্ৰতিঘাত মুভিখনত তেওঁ এটা গানত, প্ৰতিঘাত টাইটেল চঙত তেওঁ আছিল। আৰু 2022ত ৰাজনীতি পাৰ্ট 1ত তেওঁ অৰিন্দম নামৰ ৰোলটো প্লে কৰিছিল। তাৰপিছত হৈ গ'ল 2023 ডক্টৰ বেজবৰুৱা 2 মুভিখনত তেওঁ DSP মহাদেৱ বৰবৰুৱা ৰোলটো প্লে কৰিছিল। তাৰপিছত 2024ত তেওঁ চিকাৰ মুভিখনত শংকৰৰ ৰোলটো প্লে কৰিছিলে। আৰু 25 মানে এইটো বছৰত তেওঁ দুখন মুভিত হোমৱৰ্ক মুভিখনত এটা গান গাইছিলে যন্ত্ৰ, এটা স্পেচিয়েল এপিয়াৰেঞ্চ। আৰু তেওঁৰ আপকামিং বিগেষ্ট ব্লকবাষ্টাৰ, তেওঁৰ এটা ড্ৰিম প্ৰজেক্ট ৰৈ ৰৈ বিনালে তেওঁৰ লাষ্ট প্ৰজেক্ট হ'ব, কাৰণ আমাৰ মাজত আৰু জুবিন দা নাই, গতিকে ৰৈ ৰৈ বিনালে তেওঁৰ লাষ্ট অন্তিমখন চিনেমা হ'বলৈ গৈ আছে।
এটা মই কওঁ ৰৈ ৰৈ বিনালে 31 অক্টোবৰত ৰিলিজ হ'ব তাৰ আগত আপোনালোকে এই কেইখন মুভিৰ যদি কোনবা এখন মুভি চোৱা নাই তাও গান গোৱা মুভি এটা বাদ দি তেওঁৰ য'ত এক্টিং কৰিছে আপোনালোকে এতিয়া তেওঁক মানে সেই মুভিখন চাব পাৰে আৰু জুবিন দাৰ যোনটো স্মৃতি সেইটো আকৌ এবাৰ আপোনালোকে এনজয় কৰিব পাৰে আৰু তেওঁ এজ এ ডাইৰেক্টৰ তিনিখন ফিল্ম তেওঁ হেই কৰিছে ডাইৰেক্ট কৰিছে তুমি মোৰ মাথো মোৰ মিছন চাইনা আৰু কাঞ্চনজংঘা এতিয়ালৈ আৰু তেওঁ এজ এ প্ৰডিউচাৰ এণ্ড স্ক্ৰীন ৰাইটাৰ চাৰিখন মুভি দীনবন্ধু 2004 মিছন চাইনা কাঞ্চনজংঘা আৰু ৰৈ ৰৈ বিনালে এজ এ প্ৰডিউচাৰ এণ্ড স্ক্ৰীন ৰাইটাৰ তেওঁ বনাইছে আৰু যদি তেওঁ টিভিৰ শ্ব' কথা কয় এজ এ জাজো তেওঁ আছিলে জি টিভি জি বাংলা ৰেঙনি এইবিলাকত আছিলে বেলেগ বেলেগ টিভি শ্ব' তো সেইবিলাকৰ কথা ইমান ডিটেইলত নকওঁ আৰু বাকীও তেওঁ আৰু বহুত অৱদান আছে এজ এ মিউজিক ডাইৰেক্টৰ বহুত মুভিত তেওঁ হেৰি কৰিছে নিজৰ অৱদান দিছে এইকেইখনে আজিৰ মুভিৰ কথা ক'লো এইকেইখন মুভিৰ যদি আপোনালোকে চোৱা নাই এখন মুভি আপোনালোকে গৈ এতিয়াই চাব পাৰে জুবিন দাৰ মানে গোটেই মুভিৰ লিষ্টৰ এখন মই বনাইছো লিষ্টখন আপোনালোকে চাব পাৰে এই ভিডিঅ'টো চালে আপোনালোকে লিষ্টখন পাই যাব আৰু এইটোৱে আছিল আজিৰ ভিডিঅ' কেনেকুৱা পালে ভিডিঅ'টো জনাব ভাল পালে ভিডিঅ'টো আপোনালোকে লাইক বাটনটো ক্লিক কৰি দিব লগতে সাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি কৰা নাই এতিয়ালৈ আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো থ্যাংক ইউ বাই বাই।